হেল্ল' ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিব গৈ আছোঁ HSLC 2025ত আহিবলগীয়া OMR শ্বীটখনৰ বিষয়ে। OMR আনচাৰ শ্বীট। তো ইয়াৰ OMR আনচাৰ শ্বীট মানে হৈছে যোনটো তোমালোকৰ 45টা MCQ আহিব। সেই MCQটো তোমালোকে লিখিব নালাগে, তোমালোকে জানা যে ইয়াতে কি আমি অলৰেডি তোমালোকে হয়তো প্ৰেক্টিছ কৰি চাই প্ৰি ফাইনেল এক্সামত। তো তাতে যোনটো বাবল কৰিব লাগে গোটেইখিনি দেখাম বাৰু। সেই যোনখন শ্বীট থাকিব সেই আনচাৰ শ্বীটখন কেনেধৰণৰ হ'ব সেইখিনি দেখাব গৈ আছোঁ। তো এইখন হ'ব যোৱাবাৰতকৈ অলপ বেলেগ হ'ব। যোৱাবাৰ যোনখন আছিলে তাতকৈ অলপ বেলেগ হ'ব, কিবা এটা বেলেগ আছে, সেইখিনি কথাও ডিছকাছ কৰিম কি বেলেগ হ'ব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইখন জনাটো খুবেই প্ৰয়োজন, কাৰণ তোমালোকে যদি এক্সামত গৈ এইখন ভালদৰে ফিল নকৰা তেতিয়া কিন্তু অলপ অসুবিধাৰ সৃষ্টি হ'ব। তোমালোকৰ মাৰ্কছবিলাকো ডিডাক্ট হ'ব পাৰে। তো চাই যাওঁ এই ভিডিঅ'টো। এতিয়া এইখন দেখিছাই তোমালোকে অলৰেডি যে ইয়াতে কি আছে, প্ৰত্যেকটা দেখিছা প্ৰথমতে আছে ছাবজেক্ট কোড এণ্ড নেম। এতিয়া প্ৰত্যেকটা এক্সামৰ কাৰণে মানে 4টা এক্সাম আৰু মেথছ, ছায়েন্স, ইংলিছ আৰু ছ'চিয়েল ছায়েন্স, এই 4টা এক্সামৰ বাবে বেলেগ বেলেগ তোমালোকৰ এনেকুৱা OMR শ্বীট দিয়া হ'ব। এতিয়া OMR শ্বীটৰ ওপৰতে লিখা থাকিব, চোৱা ইয়াত যে C2 লিখা আছেতো ছাবজেক্ট কোড হয়, সেইটো মানে তাত লিখা থাকিব অলৰেডি। যোনখিনি চোৱা ইয়াতে প্ৰিণ্টেড আছে, সেই প্ৰিণ্টেডখিনি তোমালোকে একো কৰিব নালাগে, ইয়াতে প্ৰিণ্ট থাকিব। তো ওপৰতে চোৱা যোনখন শ্বীট হয়, ইয়াতে যেনেকৈ ধৰা এখন এক্সাম্পল হিচাপে দিয়া হৈছে জেনেৰেল মেথছৰ, ইয়াতে হয় এইখন OMR শ্বীট। তো ইয়াতে জেনেৰেল মেথছটো লিখা আছে। নেক্সট তোমালোকৰ চোৱা কেণ্ডিডেটছ নেম। এতিয়া তোমালোকৰ নিজৰ নামটো ইয়াতে প্ৰিণ্ট থাকিব, তোমালোকে লিখিব নালাগে, গোটেইখিনি ইয়াত প্ৰিণ্ট থাকিব। ইয়াতে চোৱা এক্সাম্পল হিচাপে এতিয়া ধৰা হৈছে প্ৰবীণ ৰাও বুলি ধৰা হৈছে, তো প্ৰবীণ ৰাওটো ইয়াত অলৰেডি লিখা আছে। তাৰপিছতে চোৱা তোমালোকে ৰোলটো তোমালোকে পাই যাবা এডমিটখন আহিলে গম পাবা তোমালোকে। তো এডমিটত থাকিব কি ৰোল, ইয়াতে B24 ডেছ দি পেলাই দিছে 001। তো ইয়াতে তোমালোকে B24 নাথাকে, ইয়াতে তোমালোকৰ B25 থাকিব, আৰু তোমালোকৰ ৰোল নাম্বাৰটো মানে ৰোলটো তেনেকৈ লিখা থাকিব। B ধৰা 25 লিখা থাকিলে, পাছতে তোমালোকৰ 001 বা কিবা থাকিলে আৰু তাত তোমালোকে সেইটো এডমিট অলৰেডি থাকিব। ইয়াত এডমিটতো থাকিব, আৰু ইয়াতো অলৰেডি প্ৰিণ্টেড থাকিব, সেইটো তোমালোকে একো কৰিব নালাগে। তাৰপিছত আছে নাম্বাৰ। এতিয়া এডমিটতে তোমালোকে নাম্বাৰটো পাই যাবা, তাতো চাই ল'ব পাৰা চেক কৰি, কিন্তু ইয়াতো অলৰেডি প্ৰিণ্টেড থাকিব, একো কৰিব নালাগে। নেক্সট আহিব তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত আছে তোমালোকৰ, মিলাই চাব পাৰা তোমালোকে। তো এইটো থাকিব তোমালোকৰ, এইটো অলৰেডি প্ৰিণ্টেড থাকিব, তোমালোকে এইটো একো কৰিব নালাগে। এতিয়া ৰাইট ছাইডে যদি আমি চাওঁ, ৰাইট ছাইডে চোৱা তোমালোকৰ ফটোখন তাত থাকিব, যোনখন এডমিটতো থাকিব, আৰু এইখন OMR শ্বীটতো তোমালোকে অলৰেডি প্ৰিণ্টেড এখন ফটো তোমালোকৰ থাকিব। তো ইয়াতে তলত চোৱা আকৌ চেণ্টাৰ নেম আছে, তো তোমালোকে যোনটো চেণ্টাৰত এক্সাম দি আছা বা দিবা, সেই তাতে ইয়াৰে এক্সাম চেণ্টাৰৰ নামটো ইয়াতে লিখা থাকিব। হৈ গ'ল। এতিয়া বুজিবলগীয়া কথাটো হৈছে ৰাইট ছাইডৰ যোনটো ছিৰিজ দিয়া হৈ আছে সেইটো আহিছে নতুন। তোমালোকে অলৰেডি গম পাইছাই যে আমাৰ কি থাকিব, 4টা ছিৰিজত থাকিব, ABCD ছিৰিজত দিয়া থাকিব। অৰ্থাৎ কুৱেশ্যনবিলাক কি হ'ব, চবৰে বেলেগ বেলেগ হ'ব, বেলেগ বেলেগ পেটাৰ্ণত থাকিব। মানে বেলেগ বেলেগ ধৰা এজনৰ হয়তো 1 নম্বৰ এটা কুৱেশ্যন আছে, তোমাৰ বেলেগৰ হয়তো সেইটো কুৱেশ্যন হয়তো 10 নম্বৰত আছে বা 12 নম্বৰত আছে। তো তেনেকুৱা খেলি মেলিকৈ কি থাকিব, এটা ছিৰিজ থাকিব। হৈ গ'ল। এতিয়া এই যে ছিৰিজ আছে ABCD, তাত তোমালোকে ফিল কৰিব লাগিব। তো উদাহৰণস্বৰূপে তোমালোকক মই দেখাব গৈ আছোঁ, এইখন চোৱা, এখন কুৱেশ্যন বুকলেট। তো এই কুৱেশ্যন বুকলেটত দেখিছা ইয়াতে কি দিয়া হৈ আছে, ছিৰিজ নম্বৰ কিমান দিয়া হৈ আছে, A দিয়া হৈ আছে, দেখিছা। তো এৰ সলনি বেলেগো থাকিব পাৰে, তো কাৰোবাৰ হয়তো ডিও থাকিব পাৰে, দেখিছা। তো এই যে তোমালোকৰ কুৱেশ্যন পেপাৰখন দিয়াৰ পিছতে ওপৰতে চাবা যে তাত কি লিখা আছে। কুৱেশ্যন বুকলেট মানে যোনটো ছিৰিজ দিয়া হৈ আছে, A পৰিছে নে, B পৰিছে নে, C পৰিছে নে, D পৰিছে। এতিয়া চোৱা মই ধৰি ল'লোঁ মোৰ D পৰিছে। এতিয়া D পৰাৰ লগে লগে মই কি কৰিম, ইয়াতে Dটো চোৱা মই ফিল কৰি দিলোঁ, হ'ল। তো তেনেকৈ তোমালোকে ফিল কৰি দিব লাগিব। কাৰোবাৰ হয়তো A পৰিব পাৰে, A হ'লে A ফিল কৰিবা, B হ'লে B ফিল কৰিবা, C হ'লে C, আৰু D হ'লে D, তেনেকৈ তোমালোকে সেইটো ফিল কৰি দিব লাগিব। তো নেক্সট আহিলে এইখিনি তোমালোকৰ আনচাৰ যোনখিনি শ্বীট আছে, আনচাৰ যোনখিনি তোমালোকে লিখিব মানে বাবল কৰিব লাগিব। এতিয়া তোমালোকৰ অলৰেডিখিনি গম পাইছা তোমালোকে প্ৰি ফাইনেল এক্সামত। তো আমাৰ 4টা অপশ্যন থাকিব, তাৰে যোনটো কাৰেক্ট এনচাৰ হয় সেইটো আমি কি কৰিব লাগে, ফিল কৰিব লাগে, হয়নে, বাবল কৰি দিব লাগে, বা গোটেই সেইটো ফিল কৰিব লাগে। তো সেইখিনি তোমালোকে অলপ প্ৰেক্টিছ কৰিব লাগিব, চাবা তোমালোকে এইখিনি। নেক্সট চোৱা কি থাকিব তলত। তো নেক্সট ইয়াত তলত চোৱা ফুল ছিগনেচাৰ অফ দ্য কেণ্ডিডেট উইথ ডেট। তো তোমালোকে কি কৰিব লাগিব, ইয়াতে ফুল ছিগনেচাৰ মাৰিব লাগিব। ইয়াত দেখিছা এইটো পৰ্চনত তোমালোকে এই ৰাইট ছাইডতো নামাৰিবা আকৌ, ৰাইট ছাইডতো কিন্তু তোমালোকৰ ইনভিজিলেটৰ মানে যোনে ডিউটিত থাকিব তেওঁলোকেহে কৰিব, তোমালোকে নামাৰিবা এইটো ভুলতে। তো এইটো লেফ্ট ছাইডে যোনটো আছে বক্স, তাতে তোমালোকে নিজৰ ফুল ছিগনেচাৰ। তো ফুল ছিগনেচাৰ মাৰোঁতে তোমালোকে একেবাৰে মানে একেবাৰে নিজৰ ছিগনেচাৰ নামাৰিবা, শ্বৰ্ট ছিগনেচাৰ মাৰি দিব নালাগে। তো ছিগনেচাৰ মাৰোঁতে মানে একদম পূৰা ষ্টাইলত নামাৰিবা, চিম্পল ছিগনেচাৰ লিখিবা, নিজৰ নামটো লিখিলেও হ'ব। ছিগনেচাৰ মানে একদম মানে ঘূৰাই ফুৰাই মাৰিব লাগিব তেনেকুৱা কথা নহয়, নিজৰ নামটো ওপৰত লিখি দিলে হ'ল। ফুল মানে নামটোও লিখিবা, টাইটেলটো লিখিবা, অকল নাম লিখি নথবা, গোটেইটো লিখি পেলাই তলত সৰুকৈ ডেটটো দিব লাগিব।
দেখিছা ন উইথ ডেট দিয়া আছে। তো তুমি কোনটো ডেটত তুমি এক্সাম দিছা সেই ডেটটো সৰুকৈ ইয়াতে লিখি তলতে ছিগনেচাৰৰ তলতে লিখি দিবা। আৰু ৰাইট চাইডে মই অলৰেডি ক'লোঁ সেইখিনি তোমালোকে ইনভিজিলেটৰে কৰিব। আৰু শেষলৈকে যদি ইনভিজিলেটৰ নকৰে, বোলে বহিখন জমা দিবলগীয়া আছে, মানে শ্বীটখন জমা দিবলগীয়া আছে, ইনভিজিলেটৰে এতিয়ালৈকে ছিগনেচাৰ কৰা নাই, তোমালোকে মাতি পেলাই এবাৰ ক'ব পাৰা যে মোৰ তাত চাইন হোৱা নাই, মোৰ তাত এইখনত চাইন কৰা নাই। তো সেইটো মানে সিহঁতে কৰি দিলে মানে ভাল হয় আৰু ইনভিজিলেটৰে যেতিয়া ছিগনেচাৰটো কৰাটো মাষ্ট আৰু কৰিব লাগে সিহঁতে। কেতিয়াবা কি হয়, কেতিয়াবা বাকী থাকি যাব পাৰে কাৰোবাৰ হয়তো চেক কৰিবলৈ। গতিকে তোমালোকৰ যদি নহয় লাষ্টত, তো তোমালোকে কৈ দিবা যে এইখনত মোৰ ছিগনেচাৰ হোৱা নাই, তো তেওঁলোকে কৰি দিব লগে লগে। তো এইখনে আছিলে এখন OMR আনচাৰ শ্বীট। তো ইয়াতে তোমালোকে দেখিলা কেনেকৈ কি কৰিব লাগিব। ইয়াতে জাষ্ট চেম্পুল এইখনতে মানে চেম্পুল আনচাৰ শ্বীট হয়। তোমালোকে এক্সামত হয়তো অলপ খেলি মেলি থাকিব পাৰে কিবা এটা, কিন্তু প্ৰায় এনেকুৱাই থাকিব ধৰা। তো এইখনে তোমালোকে ফ'ল' কৰি যেনেকৈ মই ক'লোঁ তেনেধৰণক ফ'ল' কৰি পেলাই তোমালোকে কৰিলেই হ'ল। আৰু আমাৰ ইতিমধ্যে এটা এপ লঞ্চ কৰা হৈছে, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে। তো ইয়াতে তোমালোকে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স, ইংলিছৰ MCQখিনি পাই যাবা। মক টেষ্ট দিব পাৰিবা, লগতে পেপাৰবিলাক পাই যাবা। তোমালোকে প্ৰি ফাইনেল এক্সাম হৈ আছে তাৰ পেপাৰখিনি পাই যাবা, তাতো মক টেষ্ট দিব পাৰিবা। তো বিভিন্ন ফেচিলিটি আছে ইয়াতে, মাত্ৰ 199ত। ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাত গৈ তোমালোকে বাই কৰিব পাৰা। আজিৰ ভিডিঅ'তে সেই কৰিলোঁ, কিপ ৱাচিং, কেলাৰ।